আপোনালোকৰ কমেণ্ট চাই আহি গৈছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ নিউ ইয়াৰ স্পেচিয়েল অফাৰ প্লাছ নিউ ষ্টক লৈ আহিছোঁ। আজি আপোনালোকক কম দামত বাইক দেখুৱাম প্লাছ স্কুটি দেখুৱাম। সকলো ধৰণৰ স্কুটি পাব, বাইক পাব, NS পাব, ডিউক পাব, পালচাৰ পাব, TVS ৰাইডাৰ পাব। আৰু যোনে ডেলিভাৰী জব কৰি আছে, ছুইগি হওক, ফ্লিপকাৰ্টৰ ডেলিভাৰী জবৰ কাৰণে ভাল এটা মাইলেজ থকা বাইক যদি বিচাৰি আছে, আজিৰ ভিডিঅ'ত আপোনালোকক কম দামতে বাইক দেখুৱাম। ভিডিঅ'টো চাই থাকক। খাজানা তোমাক দেখাই আছো হা। খাজানা দেখাই আছো হা। নিউ ইয়াৰ স্পেচিয়েল অফাৰ, স্পেচিয়েল কালেকশ্যন আহি গৈছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰ, নিউ পাৰ্কিং। দাদাৰ এইটো ইয়াৰ পৰা আৰম্ভ কৰি কিমান লাগে বাইক, কিমান স্কুটি লাগে। হেপী নিউ ইয়াৰ ইন এডভান্স। টাইটেল থাম্বনেল চাই কিনে তো গম পাই গৈছে। আপোনালোকৰ কমেণ্ট চাই কিনে মই দাদাক ৰিকুৱেষ্ট কৰি কিনে ভিডিঅ' লৈ আহিছোঁ। আজি বহুত দিন পিছত আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ, নিউ ইয়াৰ স্পেচিয়েল ষ্টক লৈ আহিছোঁ প্লাছ অফাৰ লৈ আহিছোঁ। আপোনালোকেতো চবে ভিডিঅ'বিলাক চাই আৰু ভাবি থাকে ইয়াতে দামী বাইকে পোৱা যায়। এইটো আপোনালোকে ভুলে ভাবে, ইয়াতে কম দামী বাইকো পোৱা যায়। বাজেট ছেগমেণ্ট বাইক আপোনালোকে আজিৰ এই ভিডিঅ'ত দেখা পাই যাব। যোনে আৰু ৰেপিড' চলায়, ছুইগি চলায়, উবেৰ চলায়, ডেলিভাৰী জববিলাক যোনে আৰু কৰি আছে আমাৰ ভাইটিসকলে, সিহঁতৰ কাৰণেও আজি বাইক মই লৈ আহিছোঁ। চবৰে এইফালে মাইলেজ থকা বাইকো আপোনালোকে বহুত কম দামত পাই যাব। প্ৰিমিয়াম বাইকটো পাবই আপোনালোকে। এইফালে হাণ্টাৰ আছে, NS আছে, MT আছে। আৰু নতুন বাইক কিনা আৰু ছেকেণ্ড হেণ্ড বাইক কিনা ছেমে হয় নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা। তো বলক নিউ ইয়াৰ স্পেচিয়েল ষ্টক কি আহিলে আৰু দাদাৰ লগতো আজি বহুত কথা পাতিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকক। আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ, মোৰ লগত আছে ইয়াৰে অনাৰ সজুদা। হেপী নিউ ইয়াৰ ইন এডভান্স। দাদা আজি স্পেচিয়েল কি দেখুৱাব? বহুত কমেণ্ট আহি আছে। দেখাম আজি, আমিতো দেখাই থাকো এনে মানে দামী বাইকবোৰ। আজি অলপ মাইলেজ ছেগমেণ্টত কম দামত নতুন গাড়ী আজি আমি দেখাম। আমাৰ যিকেইটা ভাইসকল জমেট', ছুইগি টুইগি যে হেৰি কৰে, সিহঁতৰ কাৰণে অলপ নতুন গাড়ী ভাল টাইপৰ কম দামত আজি দাদা কম দামত লাগিবই আৰু দিম। মোৰ বহুত ভাল পাইছে আপোনালোকৰ ইয়াত আহি কিনে। আমি দিম, আমি আশা কৰো যে আৰু দিম দিব। আজিৰ ভিডিঅ'টো পাব আপোনালোকে। ভিডিঅ'টো দেৰি নকৰি সোনকালে আৰম্ভ কৰি দিওঁ। দাদা আজি মাইলেজ ছেগমেণ্টৰ বাইকৰ পৰাই আৰম্ভ কৰি দিওঁ। দেখাই দিয়া। এইফালে আছে, ভিতৰতো আছে। আজি মেক্সিমাম আমি কভাৰ কৰিম 2025ৰ বাইক। 2025ৰ বাইক বিলাকে বছৰৰ বাইকে আমি আজি মেক্সিমাম কভাৰ কৰিম আমি। ওকে দাদা, এইকেইটা ষ্টাৰ্টিং কিমানৰ পৰা আহি যাব মাইলেজ ছেগমেণ্টৰ বাইক? যদি তুমি দেখাই দিয়া। এখন হ'ল 2025ৰ, হয় 6000 মাত্ৰ চলা, 6000 কিলোমিটাৰ অনলি। টায়াৰ কণ্ডিশ্যন দেখুৱাই দি আছো, বডিও দেখুৱাই দি আছো, কি ধুনীয়া আছে। চাপৰে হিৰো গ্লেমাৰ। হয় দাদা, এইটো কিমানত আহিব আজি? এইটো ফাইনেল প্ৰাইচ, একদম ফাইনেল প্ৰাইচ আহিব আজি 68,000। চাপৰে 2025 চনৰ বাইক পাই আছে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত হৈ আছে। অল ডকুমেণ্টেশ্যন লৈ কিনে পেপাৰটো এক্সট্ৰা। ভিডিঅ'ত তেতিয়াও ক'লো, এতিয়াও ক'লো, পেপাৰটো এক্সট্ৰা হয়। বাকী দামত যিমানখিনি পাৰিম আমি নেগোচিয়েবল কৰি কেনে কমত দিম আমি। ওকে, তাৰপিছত দাদা আহি গ'ল মাইলেজ থকা বাইক আৰু এটা আহিলে, আৰু এটা আহি গ'ল হিৰো। হয় সুপাৰ স্প্লেণ্ডাৰ। এখনো 25ৰ হ'ব চাগে। এখন চলিছে অনলি 4000, 4000 কিলোমিটাৰ ৰানিং বাইক। আৰু কি ক'ম, ৰেকৰ্ড আপোনালোকে গোটেই পাই যাব। চাপৰে এইটো কিমানত দি আছে আজি? এইটো দাম আহিব 62,000। 62,000ত আপোনালোকে পাই যাব। চাপৰে মাইলেজ থকা বাইক, বাজেট ছেগমেণ্ট বাইক যদি গুৱাহাটীৰ ভিতৰত বিচাৰি আছে নিউ ফ্ৰেন্স বাইক চেণ্টাৰত, সোনকালে আহি কিনে ভিজিট কৰক। তাৰপিছত দাদা হণ্ডা চাইড, হণ্ডা SP হয় 125, 2000 চলা, বয়স হৈছে মাত্ৰ 5 মান্থ ওল্ড। 5 মান্থ ওল্ড, 2000 মাত্ৰ চলা আছে গাড়ী। 2000 কিলোমিটাৰ ৰানিং বাইক। কণ্ডিশ্যন চাব পাৰে, কণ্ডিশ্যন চাই আপোনালোকে গম পাই যায় আৰু ইয়াতে যি পায় আৰু একদম নেক্সট শ্বৰুম কণ্ডিশ্যনে পায়। দাদা এইটো কিমানত দিব আজি ফাইনেল প্ৰাইচ? ফাইনেল প্ৰাইচ আহিব 72,000। 72,000। ওকে, 72,000ত পাই যাব আপোনালোকে। কি 4 মাহ 5 মাহৰ গাড়ী, এইটো 2000 চলা মাত্ৰ। এইটো লোৱা আৰু শ্বৰুমৰ পৰা লোৱা ছেম। ওকে, আৰু ডকুমেণ্টেশ্যনটো এক্সট্ৰা আহি যাব, এইটো কথা পাতি ল'ব আৰু আপোনালোকে কল কৰি কিনে। তাৰপিছত দাদা গ্লেমাৰ, এইটো কিমান চনৰ? এইটো আছে 25ৰ হয়। সৰি, এইটো 24ৰ লাষ্টৰ হয়। ওকে দাদা, আৰু এখন চলি আছে 16,000 কিলোমিটাৰ চলা আছে। কিমানত দি আছে এইটো? এখন দাম আহিব 68,000। 68,000।
এইটো দাদা কিমানত আহিব এইটো গ্লেমাৰ হ'ল 24 লাষ্টৰ গাড়ী এখন চলিছে 7000 অলৰেডি 7000 কিলোমিটাৰ 7000 চলা আছে এইটো 68000 আহিব 68000 তাৰ পিছত দাদা আহি গ'ল শাইন Honda শাইন শাইন Shine SP শাইন এসপি হয় এইটো তোমাৰ 23 লাষ্টৰ গাড়ী হয় এখন চলা আছে নিয়াৰ অবাউট 17000 হ'ব হয় আৰু এইখনৰ দাম আহিব 54000 54000 ত পাই যাব কালাৰ পাই যাব আপোনালোকে ব্লেক লাগে আৰু আছে Red আৰু black আছে লাগে। শাইন শাইন আৰু আছে কালেকচন আৰু আছে তাৰ পিছত দাদা আহি গ'ল SP 160 হয় 2024 লাষ্টৰ বা 25 হ'ব এখন কিমানত দিব এইটো আজি দাদা এইটো আজি আহিব 74000 74000 নিউ ইয়াৰ স্পেশাল দাম তুমি চাব পাৰা যিমানখিনি পাৰিছো আজি মেক্সিমাম গাড়ী 10 15 20000 লৈকে কমাই কেনে আজি দামবোৰ দিছো ওকে আৰু দাদা গিফট কিবা থাকিব নেকি গিফ্ট এবাৰ থাকে আমাৰ জেনাৰেলি নৰ্মেল যোনটো থাকে এইটো দুটা হেলমেট 500 পেট্ৰল ওকে আপোনালোকে সোনকালে আহক আৰু এই নিউ ইয়াৰত যদি বাইক এটা কিনিম বুলি ভাবি আছে তাৰ পিছত দাদা আহি গ'ল NS 200 5 month old ওকে only 5 month old দেখা দিব পাৰা নাম্বাৰ প্লেট ফিটিং নাই হোৱা তালে নাম্বাৰ প্লেটে এতিয়ালৈকে ফিটিং হোৱা নাই 5 month old 2000 বা 4000 দি চলা আছে হয় দাদা কিমানত দি আছে এইটো আজি এইটো 122 1,22,000 টকা এনে আপুনি জাজ কৰি চাব পাৰে মাৰ্কেটত চবের তার দাম আছে 135 30 40 বুলি কয় কিন্তু আমাৰ শ্বৰুমত আজি এইটো দাম আছে 1,22,000 ওকে 1,22,000 ত পাই যাব আপোনালোকে আৰু দাদা আজি আপোনালোকৰ ইয়াতে ষ্টাৰ্টিং 15-20,000 টকাৰ পৰা বাইক পাম নেকি নাই না ভাই এইবিলাক এই ওল্ড মডেল চাবৰা বাইক মোৰ তাত নাই কিয়নো এইবিলাক দি কাষ্টমাৰ লগত আমি বেয়া নহ'ম একচুৱেলি কাষ্টমাৰক আমি সদায় আমি ভাল বস্তু দিম আৰু যিমান পাৰোঁ নতুন টাইপৰ দিম কম দামত দিম এইবিলাক 15-20,000 টকা গাড়ী বেকাৰ লৈ কেনে বেয়া বস্তুটো লৈ কেনে কোনো কি দেখি নাই হয় আপোনালোকে ইয়াতে যি পাব বাইক নিউ কন্ডিশন পাব আপুনি সেম 15-20-25,000 ডাউন পেমেন্ট দিয়ক এইবিলাক গাড়ী আপুনি লৈ পাৰিব আপুনি ওকে 15-20,000 টকা ডাউন পেমেন্ট দি কিনেও লৈ যাব পাৰিব যদি চিভিলটো আপোনালোকৰ ভাল থাকে আৰু তাৰ পিছত দাদা ৰয়েল এনফিল্ড হান্টাৰ এখনো বয়স হৈছে অনলি 6 মান্থ 6 মান ওল্ড হান্টাৰ চাহ পাৰে আপোনালোকে আৰু কি ধুনীয়া হৈ আছে আৰু টায়াৰ চাহ বডি নাম্বাৰ প্লেট ফিটিং নাই হোৱা এখন চলিছে অনলি 5,000 কিলোমিটাৰ চলা আছে আপোনালোকে চাহ পাৰে এইটো দাদা আজি কিমানত দি আছে অফাৰ এইটো Price? অফাৰ প্ৰাইস আহিব 1,57,000 1,57,000 ত হান্টাৰ পাই যাব 5 মান ওল্ড হান্টাৰ NS 400 দেখাই দিয়া হয় 2025 ৰ হয় ওকে 5 মান্থ বা 6 মান্থ হৈছে চলিছে অনলি 2,000 অনলি 2,000 চাহ পাৰে সঁচাকেই Only 2,000 চলা চাহ পাৰে আপোনালোকে এইবিলাক দাদা ডিলাৰ হিষ্ট্ৰীটো পাই যাব ডিলাৰ হিষ্ট্ৰী আপোনালোকে সাৰ্ভিস লৈ গলে অটোমেটিক তাতে পাই যাব ওকে চাহ পাৰে আৰু একচুয়ালি কি 5 মান্থ 6 মান্থৰ গাড়ী মানে 2,000 4,000 5,000 থাকে ভিতৰত গুৱাহাটীৰ ভিতৰত আৰু ছেকেণ্ড হেণ্ড বাইক নিউ কণ্ডিশ্যনত নিউ ফ্ৰান্স বাইক চেণ্টাৰে দিব পাৰে সকলোৱে গম পায় আৰু সেইটো দাদা আজি একদম অফাৰত লগাই দিয়ক অফাৰত যদি লগাই দিওঁ 1,57,000 1,57,000 NS 400 কিমান মাহ হ'ল ক'লে 6 মান্থ 6 মাহ হ'ল আৰু 2,000 কিলোমিটাৰ ৰানিং চাহ পাৰে কি ক'ম আৰু একো ক'ব নালাগে মিনিমাম ডাউন পেমেণ্ট এইটো মিনিমাম লাগিব 65 লাগিব 65,000 70,000 এটা লৈ আহিলে লৈ যাব পাৰিব তাৰপিছত আৰু MT টো কিমানত দি আছে MT সেম 2025 ৰ এইটো হয় এখন চলা আছে নিয়াৰ अबाউট 7 to 8,000 চলা আছে ওকে আৰু এইখনৰ দাম আহিব 1,52,000 1,52,000 ত MT পাই যাব MT ষ্টাৰ্টিং দাদা কিমানৰ পৰা আছে বহুত কম দামত বিচাৰি থাকে MT আছে মোৰ তাত 110 ৰ পৰা ষ্টাৰ্টিং আছে ওকে 110 ৰ পৰা আৰু দাদা এইটোৰ পিছত আৰু কি আছে আপোনালোকৰ আহা খাজানা তোমাক দেখাই আছো আহা খাজানা দেখাই আছো নিউ ইয়াৰ স্পেশাল অফাৰ স্পেশাল কালেকশন আহি গৈছে নিউ ফ্ৰান্স বাইক চেণ্টাৰ নিউ পাৰ্কিং দাদাৰ এইটো ইয়াৰ পৰা আৰম্ভ কৰি কিমান লাগে বাইক কিমান স্কুটি লাগে চাব পাৰে আপোনালোকে আহক যি সকলে আৰু বাইক এটা লম বুলি ভাবি আছে দাদা ইয়াতে আপুনি কি দেখুৱাব ইমান গাড়ী আছে স্প্লেন্ডাৰ তুমি দেখাই দিয়া তেতিয়া যে কৈছিলো আমাৰ এই মাইলেজ সেগমেন্টৰ আজি গাড়ী বিলাক আমি কভাৰ কৰিম বুলি হয় এইটো এটা 25 হ'ব চাগে 6,000 অনলি চলা এখন গাড়ী 6,000 কিলোমিটাৰ 6,000 হিৰো স্প্লেন্ডাৰ এইটো কিমানত দি আছে আজি এইটো আহিব 56,000 আছে চাব পাৰে 6 মান হ'ল আৰু হিৰো স্প্লেন্ডাৰ পুৰা ধুনীয়া হৈ আছে কণ্ডিশ্যন তাৰপিছত এটা TVS ৰনিনটো কিমানত TVS ৰনিন হ'ল 2024 হ'ব চাগে এইটো হয়
এখনৰ দাম আহিব 95,000 95,000ত টিভিএছ ৰনিন পাই যাব আপোনালোকে এটো ধুনীয়া হৈ খুব আছে মজা হৈছে। কন্ডিশন যিমান কেটা পাব ইয়াতে গোটেইকেইটাই নিউ মেক্সিমাম মডেল গাড়ী ফ্ৰেছ গাড়ী পাব পাব। খালি লৈ কেনে আপোনালোকে মোবাইল চবিল চেঞ্জ কৰক বিন্দাছ আপুনি চলাই থাকক ওকে তাৰপিছত দাদা এইফালে আৰু আছে এন 160 আছে এনএছ আছে এনেকা 125 কভাৰ কৰিলে ডাঙৰ হ'ব বহুত তুমি একচুৱেলি খালি দেখাই থাকা আৰু এটা মাইল চেগমেণ্টটো তুমি দেখাই দিয়া 25 ৰ এটা প্লেটিনা আহিছে 4,000 মাত্ৰ চলা নাম্বাৰ প্লেটো অলৰেডি ফিটিং নাই বাইতল হয় দাদা এটো আজি কিমানত দি আছে এটো আহিব 58,000 58,000ত প্লেটিনা আপোনালোকে পাই যাব পলিউশন আৰু ইন্সুৰেন্সটো দাদা আপোনালোকে বনাই দিব না আমি খালি ট্ৰান্সফাৰ আৰু ইন্সুৰেন্স দি খালি বনাই পলিউশনটো যোনে লয় সিহঁতে নিজে বনাই এইটো ওকে আৰু দাদা বাইক স্কুটি দেখাই দিয়ে এইটো 42,000 42,000ত আজিৰ ভিডিঅ'ত স্কুটি পাই যাব আপোনালোকে সবৰে এনেকুৱা নহয় কম দাম বুলি স্কুটি বেয়া গাড়ী পুৰা Condition ফ্ৰেছ হৈ দেখুৱাই আছে দিওঁ। ফ্ৰেছ গাড়ী পুৰা ফ্ৰেছ হৈ আছে আপোনালোকে আহি কিনে চলাই মেলি চাই ল'ব আৰু দাদা বুকিং কৰি ৰাখিলে কিমান দিব লাগিব বুকিং নহয় বুকিং এনেকে ফোনত আমি নলওঁ আপোনালোকে আহক লাইভ নিজে চলাই মেলি টেষ্ট লওক তাৰ পিছতে আপুনি যদি কমফৰ্টেবল হয় তেতিয়া আপুনি বুকিং দিয়ক বা আপুনি ডাইৰেক্ট পাৰচেজ কৰক ওকে এইফালে স্কুটিও চাব পাৰে ইণ্টক হণ্ডা ডিঅ আছে স্কুটি Zoom, জি সেগমেন্ট Jedi, লাগে সবে আছে Casino। জেডাৰ এইটো কালি এটা আহিছে 2000 মাত্ৰ চলা আছে নেকি ওকে 2500 মাত্ৰ চলা আছে এখন তুমি দেখা দিব পাৰা সবৰে 2,500 কিলোমিটাৰ ৰানিং ক'লে নহব আৰু দেখাবতো লাগিব যি আছে একদম জেনুইন পাব ইয়াত এইটো কিমানত দি আছে আজি দাদা 68 আহিব এইটো 68,000ত 68 আপোনালোকে পাই যাব আৰু 2000 কিলোমিটাৰ ৰানিং ইয়ামাহা নিউ মডেল পুৰা নিউ মডেল ধুনীয়া কণ্ডিশ্যনত পাই যাব সুজুকি এক্সেস এটা আছে হয় এইটো তোমাৰ 12,000 চলা 24 গাড়ী 64,000 আহিব 64,000ত সুজুকি এইটো লৈ যাব পাৰিব ব্লেক কালাৰত এইটোও ধুনীয়া হৈ আছে সবৰে সুজুকি 125 আৰু এমটি দেখা দিয়ে এমটি আছে আমাৰ তাত গাড়ী বহুত আছে ইমান কভাৰ কৰিলে ভিডিঅ'টো ডাঙৰ হৈ যায় বহুত দাদা এমটি আপোনালোকৰ ইয়াতে কম দামত আছে নে আজি কম দামৰ তুমি এইটো দেখাই দিয়া তোমাৰ 23 লাষ্টৰ হয় 1,15,000 আহিব দাম 1,15,000 টকা ইমান কম দামত ইমান কম দাম সবৰে ইমান কম দামত এমটি পাই আছে E20 মডেল কিন্তু E20 মডেল E20 মডেল সবৰে আহক যদি কম দামত বিচাৰি আছে মিনিমাম ডাউন পেমেন্ট এটো ললে দাদা মিনিমাম 35-40 ওকে এফালে আৰু আছে এমটি আৰু আছে আগত আৰু আছে এফালে আছে পালসাৰ আছে টিভিএস আছে দাদা আরএস এটো কিমানত দি আছে আরএস এটো দাম আহিব 1,25,000 1,25,000 টকাত আরএস পাই যাব আপোনালোকে হন্ডা এটো এডভেঞ্চাৰ বাইক এটা আছে একচুয়ালি কি এনেকা ইমান ভিডিওটো লম্বা কৰি তো লাভ নাই না আপোনালোকে আহক নিজে ইয়াৰ পৰা বাছি টাছি যোনটো ভাল লাগে আপোনালোকে লৈ যাব দাদা এফালে এটা দেখা পালো ডিউক দেখা পালো এটা ডিউক এটা 125 এটা আছে তাতে আজি পৰা ধামাকা কৰি দিয়ক দাদা আজি ধামাকা কৰাৰ কাৰণে তো ভিডিও বিলাক আমি আপলোড হয় কৰিব আপোনালোকে যিমান পাৰে ভিডিওটো চাই কিনে শেয়াৰ কৰিব ডিউক 125 এটা আছে এটো 2022 হয় এখন দাম আহিব 1,20,000 1,20,000 টকাত পাই যাব ডিউক 125 এক্সপালস এটো এটা আছে খালি 25 ৰ এক্সপালস হয় এক্সপালস নিউ মডেল চাব পাৰে টায়াৰৰ গ্ৰিপ এতিয়াও ধুনীয়া হৈ আছে কিমান ৰানিং হ'ব এইটো এটো চলা আছে 9,000 9,000 নিউ মডেল চাব পাৰে কিমানত দি আছে এক্সপালস 1,15,000 আহিব এটো 1,15,000 টকা অলপ কম সম হৈ যাব আপোনালোকে আহক হয় অন টেবল অলপ চলপ কম সম দাদা কৰি দিব আৰু আপোনালোকৰ সাপোৰ্টত দাদাও বহুত বাইক লৈ আহিলে আহক আৰু আহিব লাগে আপোনালোকে আহক ভিজিট কৰক আমি যিমান পাৰিম দাম কমাই চমাই আপোনালোকৰ কমেন্ট চাই দাদাও আজি টাইম লৈ কিনে ভিডিওটো বনাই আছে এফালেও আছে এক্সপালস ৰেডত আছে ব্লেকত মানে গাড়ী এভেইলেবল আছে এটা মডেল এভেইলেবল পাই যাবে ইনটক কিমানৰ পৰা আজি দাদা দি আছে আপুনি এন্ট্ৰক আজি এখন চাব পাৰা তুমি 24 ৰ হয় এন্ট্ৰক হয় 69,000 আহিব 69,000ত আৰু কম দামত পাম না ইনটক আজি আৰু কম দামত আছে কিন্তু এইবিলাক তোমাৰ 22 হ'ব 23 হ'ব হয় ইনটকৰ কালেকশন এভেইলেবল স্কুটিৰ কালেকশন এভেইলেবল আছে আৰু আছে পার্কিং আৰু আছে দাদা R15 দাদা হোয়াইট কালার এইটো এটা দেখাই দিয়া 25 ৰ হয় 3,000 না 4,000 মাত্ৰ চলা হয় 3-4,000 মিনিমাম চলা আছে এটো একদম ফ্রেশ কন্ডিশনত এটো দাম আহিব 1,58,000 1,58,000 মিনিমাম ডাউন পেমেন্ট দাদা R15 টো ললে 65-68 হোয়াইট লাগে ব্লু লাগে রেড লাগে এভেইলেবল আছে মডেল এফালেও আপোনালোকে পাই যাব স্ট্রিম পাই যাব
পালচাৰ পাব এফজেড দাদা কিমানৰ পৰা আহি আছে এফজেড আছে 75 85 ওকে এনএছৰ লাইনআপ বহুত আছে টিভিএছ ৰাইডাৰ আছে এনএস ঢেৰ আছে এনএছ পাই যাব এইটো এটা আছে এনএস 200 দেখাই দিয়া হয় দাদা আজিৰ ভিডিঅ'ত দাদা বাইক অফাৰত আৰু বেছি দি আছে না এনএস 200 হয় 2024 ৰ একদম মিনিমাম দামত দিম 1,15,000 1,15,000 টকাত দি আছে এনএছ 200 নাম্বাৰ প্লেটত দেখুৱাই দি আছো চাব পাৰে এফজেড আছে এভেইলেবল কালেকশ্যন আছে দাদা আৰু কি দেখুৱাব আজিৰ ভিডিঅ'ত দেখাম মানে গাড়ীটো ঢেৰ আছে কিন্তু ভিডিঅ'বিলাক ইমান লম্বা কৰি লাভ নাই হয় মেক্সিমাম যিবিলাক দেখাব লগা আছিলে দেখুওৱা হ'ল আমি আৰু এটা ভিডিঅ' দিম এইটো আছিলে আমাৰ বুলেট দাদা বুলেট ক্লাছিক তো ঢেৰ আছিলে হোৱাই নহ'ল এইবিলাক চল্ড আউট হৈ গ'ল চেল হৈ গ'ল হয় আৰু নতুন ষ্টকটো আহিছে হয় আমি আজি মেইনলি বাজেট সেগমেন্টৰ কভাৰ কৰিলো আপোনালোকে নেক্সট উইকত আৰু এটা ভিডিঅ' পাব তাতে আপোনালোকে অলপ দামী বাইকৰ ভিডিঅ' পাব আপোনালোকে কাজি কম দামতে দেখুৱালো আৰু যোনে ডেলিভাৰী জব কৰি আছে স্কুটি এটা কম দামত লাগে বা বাইক এটা কম দামত লাগে নতুন ল'লেতো বহুত দাম পৰি যাব আপোনালোকে ছেকেণ্ড হেণ্ডতে লওক মানে ভাল কণ্ডিশ্যনত জেনুইন এটা ডিলাৰৰ পৰা লৈ যাওক আৰু টেনশ্যনে নাই থেংক ইউ দাদা হেপ্পী নিউ ইয়াৰ থেংক ইউ ভাই